হাই দোস্ত, ৱেলকাম টু মাই কন ব্লগ। তো এতিয়া মই টিউশ্যনৰ পৰা আহিলোঁ বাৰু। তো মই টিউশ্যনৰ পৰা আহি কেনে দেখিলোঁ যে শহুৱেনীয়ে চাহ খাই আছে। তাৰপিছত মই ক'লোঁ মোৰ চাহ কয়। তাৰপিছত পূৰা ৰেডি চেডি কৰি আনি পূৰা ধুনীয়া কৰি বাৰু দিছে। এনে হ'লে নথয়, এতিয়া মই ব্লগ বনাওঁ কাৰণে এতিয়া পূৰা একদম থৈ দিছে। তো এইটো গুঞ্জি, গুঞ্জি চাহাৰ লগত আইতা লগতে মুড়ি দিলে, নিজে কৈ দিলে, মই ক'ৰবাত দৰকাৰ নকৰিল। চাবক আহিছোঁ আৰু এবাৰ কাৰনামা কৰিব খুজিছিল, নকৰিল কাৰনামা। তো দোস্ত চলকচোন, বলকচোন, মোৰ ভুল হৈ যায় দেই। ডাইৰেক্টৰ কাট কৰি দিবচোন। তো গাইছ, ইয়াতে জুই ধৰি গৈছে মোৰ আইতাহঁতে। তো গাইছ, এই জুই চোৱাক, আপোনালোকে জুই দেখা নাপাব, কিন্তু পূৰা হিট উঠি আছে। জুই নাথাকিলেও পূৰা হিট উঠি আছে। পৰে। তো আমাৰ গোহাঁই ঘৰটো চাওক, মোৰ বাৰ চাওক হৈ থাকে। তো আপোনালোকে বেয়া নাপাব, মই চুৱকো কওঁ চাওকো ক'ম। মোৰ গছৰ কালেকশ্যন চাব নেকি? চাওক, এইটো ধনিয়া নহয়, চৰি, এইটো গাজৰৰ গছ হৈছে। গাজৰৰ ওচৰত এইটো জলকীয়াৰ গছ। তাৰপিছত এইটো পুদিনা গছ। চাই লওক, দুইবাৰ কৈছোঁ দেই পুদিনা বুলি, দুইবাৰ কৈছোঁ দেখো। তো চাওক, এইটো জলকীয়াৰ গছ, ভালদৰে চাওক, জলকীয়াৰ গছ এইটো দেখিছে। তো এইটো ড্ৰেগন ফ্ৰুটৰ গছ। এতে কাটা আছে যদিও এৰে কাটা গালা নিবিন্ধে, কিন্তু এৰে কাটা গালা হাতত ইমান টিকলি নহয় যে হাতত সোমাই যায়, হাতত এইটো নোসোমায়। তো গাছ, এইটো জলকীয়া গছ। মোৰ জলকীয়া গছৰ কালেকশ্যন বেছি আছে। এইটো জলকীয়া গছ চাওক, এইটো জলকীয়া গছ, এইটো ধনিয়া গছ, তাৰপিছত এইটো আকৌ জলকীয়া গছ, তাৰপিছত এইটো মূলা গছ, এইটো ধনিয়াৰ কালেকশ্যন। ধনিয়া চাওক, ধনিয়া। তো গাইছ, নেক্সট পাৰ্টৰ কাৰণে কমেণ্ট কৰিব। তো কালি মই ভেৰাভুজিয়ে বনাম। তো আপোনালোকে নেক্সট পাৰ্টৰ কাৰণে কমেণ্ট কৰিব।